ভৰা এই সংসাৰ, পাপী জানিবাই সংসাৰ সাৰ। এই সংসাৰত তোমাৰ মিলিব মৰম, যিচুক যদি নোলোৱা শৰণ। পাপী যিচুক যদি নোলোৱা শৰণ, পাপে ভৰা এই সংসাৰ, পাপী জানিবাই সংসাৰ সাৰ। এই সংসাৰত তোমাৰ মিলিব মৰণ, যিচুক যদি নোলোৱা শৰণ। পাপী যিচুক যদি নোলোৱা শৰণ। সদৌলৈ প্ৰভু যীশুখ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত অভিনন্দন আগবঢ়ালোঁ। পবিত্ৰ বাইবেলত মথিয়ে লিখা শুভবাৰ্তা 6:5 আমি এইদৰে পঢ়িবলৈ পাওঁ, তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা তেতিয়া কপটীয়াসকলৰ দৰে নহবা, কিয়নো মানুহক দেখুৱাবৰ কাৰণে তেওঁলোকে নামঘৰে আৰু আলিবাটৰ চুকে চুকে থিয় হৈ প্ৰাৰ্থনা কৰিবলৈ ভাল পায়। মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকে নিজ নিজ পুৰস্কাৰ পালাই। প্ৰভু যীশুখ্ৰীষ্ট এই বাক্যত মনুষ্য জীৱনৰ ব্যৱহাৰিক নৈতিকতাৰ ভ্ৰষ্টতাক প্ৰকাশিত কৰিছে। মনুষ্যই নিজৰ পাপৰ প্ৰভাৱৰ বাবেই তেওঁ যিকোনো কৰে তাৰ দ্বাৰাই ঈশ্বৰক নহয়, কিন্তু মনুষ্যক, আৰু যি নিজকে সন্তুষ্ট কৰিব বিচাৰে। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁতে মনুষ্যই নিজৰ প্ৰয়োজন আৰু অনুৰোধক ঈশ্বৰক জনায়, কিন্তু প্ৰভু যীশুখ্ৰীষ্ট এই বাক্যত এনেকুৱাকৈ মহত্বপূৰ্ণ বিষয়ক মনুষ্যৰ দ্বাৰাই কেৱল দেখাবৰ বাবে আৰু স্বাৰ্থৰ কৰ্মৰ ৰূপত প্ৰকাশিত কৰিছে, আৰু এইটো মনুষ্যৰ পাপৰ স্বভাৱৰ কাৰণে হয়। এনেকুৱা প্ৰাৰ্থনাৰ পৰা মনুষ্যৰ একো লাভ নহয়, কিন্তু হানিহে আছে। পাপী মনুষ্য নিজৰ পাপৰ ক্ষমা পাবলৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰক, কিন্তু কেৱল ঈশ্বৰহে আছে যিজনে তেওঁক উদ্ধাৰ দিব পাৰে, অৰ্থাৎ যিকোনোৱে প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস কৰে তেওঁ পাপ ক্ষমা পায়। আপোনাৰো যেন ঈশ্বৰৰ ওচৰত এনে প্ৰাৰ্থনা হওক, তাৰ বাবে ঈশ্বৰৰ ওচৰত এয়াই আমাৰ প্ৰাৰ্থনা আছে।